নমস্কাৰ আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট PSL সবক স্বাগতম জনাইছোঁ। সো আমি আকৌ আজি 1000 মেথ সিৰিজৰ তাত 5টা কোৱেশ্চন আমি আকৌ লৈ আহিছোঁ। সো আজি যিখিনি আমি কোৱেশ্চন ডিসকাস কৰিম তাৰ টপিকখিনি মই মেনশ্যন কৰিব গৈ আছোঁ। কি টপিক আমি ওপৰত ডিসকাস কৰি আছোঁ। এটা টপিক আমাৰ হ'ব LCM আৰু HCF, এটা টপিক আপোনাৰ হ'ব পাৰ্চেন্টেজ, এটা টপিক আপোনাৰ ৰেশিও প্ৰপোৰ্শনৰ ওপৰত আছে, এটা টপিক আপোনাৰ সিম্পলিফিকেশনস, আৰু এটা টপিক আপোনাৰ যেটো আছে নাম্বাৰ সিস্টেমৰ ওপৰত লৈছোঁ। সো আমি 5টা কোৱেশ্চন 5টা ডিফাৰেণ্ট টপিকৰ পৰা লৈছোঁ। আই হোপ আপোনালোকৰ এইখিনি কোৱেশ্চনস আপোনাৰ ভালকৈ বুজি পাব আৰু আপোনালোকক পজিটিভ ৰিভিউ দিব। যিখিনি আপোনাৰ বুজি পাইছে বা কিবা ডাউট যদি থাকে আপোনালোকক জনাব, যেটো আমাৰ নেক্সট ভিডিঅ'ত আমি কভাৰ আপ কৰি দিব ট্ৰাই কৰিম। ঠিক আছে নে? এতিয়া চাওঁ আমাৰ কোৱেশ্চনখিনি চাওঁ। আমাৰ কোৱেশ্চনখিনি কি আছে? So, our first question ki dise, the LCM of two number is 40. The LCM of the two number is how much? It is 40 and the HCF is how much? 4. মানে দুটা সংখ্যাৰ আপোনাৰ যদি LCM যদি হয় 40 আৰু HCF যদি হয় 4, then the difference between the two numbers is 12. আৰু কৈছে সেকেন্ড পাৰ্টৰ কোৱেশ্চনত কৈছে যদি সংখ্যা দুটাৰ যদি আমি যদি ডিফাৰেন্স যদি উলাই দিও আমি কিমান পাম? 12 পাও। তেন্তে তোমাৰ আপোনাৰ কৈছে আপোনাৰ দুটা সংখ্যাৰ যোগ কৰিলে কিমান পাও? Clear? Now see here, what they are saying that if we are assuming that one number is x, another number is what? Y. Now they are saying that LCM of these two number is how much? It is 40. And the same way, HCF of these two number is how much? HCF of these two number is how much? 4. Now, if the second part of the question is saying that if x minus y is say 12. For example, we are saying that x is greater than y. Clear? Now what they are saying? Now they are asking you to find x plus y is how much? বুজিছে নে? কৈছে দুটা সংখ্যাৰ লসাগু যদি 40 হয় আৰু সিহঁতৰ যদি গসাগু যদি 4 হয়, তেতিয়া দুটা সংখ্যাৰ যদি আমি যদি এটাৰ পৰা আৰু এটা সংখ্যা যদি আমি বিয়োগ কৰোঁ, বিয়োগফল যদি আমি পাওঁ 12, আপোনাৰ যোগফলটো কিমান হ'ব? এই দুটা সংখ্যাৰ যোগফলটো কিমান হ'ব? যাদের জন্য এসএমএসে প্রবলেম হচ্ছে তাদের জন্য বলছি, যদি দুইটা সংখ্যা একটা এক্স আর একটা ওয়াই ধরে নিচ্ছি আমি, দুইটা সংখ্যা বলছে ওরা, দুইটা সংখ্যার যদি লসাগু দিচ্ছে 40 আর তাদের গসাগু যদি 4 দিচ্ছে, আর দুটো সংখ্যার যদি একটার থেকে আরেকটা যদি বিয়োগ করছি তাতে আমি যদি 12 পাচ্ছি, তো আপনাকে জিজ্ঞাসা করছে দুইটা সংখ্যাকে যোগ করি কত পাবো? ক্লিয়ার? দুটো সংখ্যাকে যোগ করলে কত পাবো ওটা জিজ্ঞাসা করছে। Now see, if somebody asks you to solve these questions, you may be going to use these tricks and x and y and c, you going to take lots of time. So in that case what you going to do? যদি চাও এতিয়া যদি আমি পৰীক্ষাত তেনেকৈ যদি x আৰু y যদি আমি সলভ কৰিব যাওঁ আমাৰ সময়টো বচ যাব। এতিয়া আমি কি কৰিব লাগে এইটো কাৰণে মই কৈ আছোঁ। চাওক, যদি আপোনাৰ তেনেকৈ যদি কয় আপোনাৰ ডিফাৰেন্স দি আছে আৰু সাম ওলাব দিয়ে, ঠিক আছে নে? আমাৰ এইটো ফৰ্মুলা সদায় মনত ৰাখিব। কি ফৰ্মুলা আছে? আমি বেসিক চিজটো আগত বেসিক বস্তুটো বুজাই দি আছোঁ, তাৰপিছত আমি ফৰ্মুলাত যাম। বেসিক বস্তুটো কি হয় আমি জানো, প্ৰডাক্ট অফ টু নাম্বাৰ ইকুৱেলছ টু কিমান? LCM ইনটু HCF হয়নে? আমি যদি দুটা সংখ্যাৰ যদি পূৰণ কৰোঁ, যেনেকৈ ইয়াত আমি x লৈছোঁ আৰু এটা কি লৈছোঁ y লৈছোঁ, আমি দুটা যদি পূৰণ কৰি দিওঁ x ইনটু y কৰোঁ, তাৰ পূৰণফলটো আমি কিমান পাম? তাৰ পূৰণফলটো আমি পাম আপোনাৰ LCM যেটো 40 আছে আৰু HCF যেটো 4, এই দুটা পূৰণ কৰি যিমান পাম এইটো আমাৰ x y ৰ মান হ'ব, হয়নে? আৰু এটা বস্তু আমি জানো কি ইয়াত কোৱেশ্চনটো অলৰেডি মেনশ্যন কৰি আছে, কি কৰিছে? দ্য ডিফাৰেন্স অফ দ্য টু নাম্বাৰ ইজ 12। মানে আমি এক্সৰ পৰা যদি y বিয়োগ কৰোঁ, আমি জাষ্ট ধৰিছোঁ এক্সটো ডাঙৰ হয়। ক্লিয়াৰ? যেহেতু এক্সটো আগত দেখিছোঁ আমি যেহেতু কাৰণে ধৰিছোঁ, এইটো কনফাৰ্ম নহয়, এক্স মে বি স্মলাৰ, মে বি y ইজ গ্ৰেটাৰ। ক্লিয়াৰ? উই আর জাস্ট অ্যাজিউমিং দ্যাট এক্স অ্যান্ড y হিয়ার এক্স ইজ গ্রেটার দেন y। বুঝেছো? আমি ধরছি কি এক্সটা ওয়াইয়ের থেকে বড় আছে, ঠিক আছে? আর যেখানের মধ্যে আমি ফর্মুলা জানি, আমি দুটো সংখ্যা যদি এক্স আর ওয়াইকে যদি আমি প্রোডাক্ট করছি মানে ওদের যদি পূরণ করছি, তাদের পূরণফলটা কি হবে? তাদের লসাগু আর গসাগুর পূরণফল হবে, ঠিক আছে না? তো এখন কি বলছে, এক্স মাইনাস ওয়াইয়ের মানটা যদি 12 যদি হয়, এক্সের থেকে যদি ওয়াই যদি বিয়োগ করি, তো আমি যদি 12 পেয়ে, তো আপনাকে জিজ্ঞাসা করছে এক্সের সাথে ওয়াই যোগ করলে কত পাবো? ঠিক আছে?
Now see here, in that case what you going to do? See, we have know that the formula, that is algebra formula, what is that? Say if we going to find the value of x plus b, a plus b whole square, we can write in this way also, a minus b whole square, sorry, plus 4ab, হ্যাঁ কি না? আমরা একটা সংখ্যা ফর্মুলা পেয়েছিলাম a প্লাস বি হোল স্কোয়ার মানটা আমি কীভাবে লিখতে পারছি? আমি a মাইনাস বি হোল স্কোয়ার প্লাস 4ab, বুঝেছো কি বলছিলাম? সো ইয়ার চাওক আমি কি আছে, যদি এর লগ a প্লাছ বি হোল স্কোয়াৰ যদি আমি ফৰ্মুলা লিখোঁ, আমি এইটো ফৰ্মুলা লিখিব পাৰোঁ, হয়নে? এতিয়া আমি যদি সেইটো ফৰ্মুলা যদি আমি ইয়াত যদি ডিষ্ট্ৰিবিউট কৰিব যাওঁ, আমাৰ গোটেইখিনি বস্তু পাই আছোঁ। এতিয়া চাওক সিহঁতে কি কৈছে, আপোনাৰ চাম ওলাব দিছে, হয়নে? চাম, এতিয়া চাম আমি ইয়াত চাম লিখিছোঁ নে নাই? আমি চাম লিখিছোঁ। চ' ইয়াত এটা বস্তু আপোনাক কৰিব লাগিব, যেতিয়া মই আপোনাক কওঁ, যদি আপোনাৰ কি দিয়ে, চাম দি দিয়ে কুৱেশ্যনত, যদি চাম মেনশ্যন থাকে ডিফাৰেঞ্চ ওলাব দিয়ে, আকৌ যদি ডিফাৰেঞ্চ মেনশ্যন থাকে চাম ওলাব দিয়ে, আপুনি সদায় এইটো ফৰ্মুলা ইউজ কৰিব। কেনেকৈ ফৰ্মুলা ইউজ কৰিব? যেনেকৈ এতিয়া চাম কৈছে, আপুনি a প্লাছ বি দিছে আৰু ৰুটৰ ভিতৰত ই গোটেইখিনি লিখিব, ডেট ইজ ডিফাৰেঞ্চ প্লাছ 4 ইনটু প্ৰডাক্ট। ঠিক আছেনে? মই এইটো লিখি আছোঁ, চাম ইকুৱেলছ টু ডিফাৰেঞ্চৰ স্কুৱাৰ, ক্লিয়াৰ, প্লাছ 4 ইনটু প্ৰডাক্ট। প্ৰডাক্ট মানে কি? আপোনাৰ এলচিএম আৰু এছচিএফৰ প্ৰডাক্ট ভেলু, ক্লিয়াৰ। যদি আপোনাৰ ডিফাৰেঞ্চ ওলাব দিয়ে, আমি সেম বস্তুটো লিখিম, ইয়াত প্লাছ হৈ আছে তাত গ'লে মাইনাছ হৈ যাব, ইমানে আমি বস্তুটো কৰিম, ক্লিয়াৰ। এতিয়া কুৱেশ্যনত আমাৰ কি দি আছে, মাইনাছৰ ভেলুটো ওলাব দিছে, আমি এটা এটা মান ওলাই থাকিম, তাত পুট কৰি থাকিম। এতিয়া চাওক আমাৰ ফাৰ্ষ্ট আমাৰ ডিফাৰেঞ্চ কিমান দিছে, ডিফাৰেঞ্চ দিছে 12, আমি ইয়াত লিখিম কি 12 স্কুৱাৰ, হয়নে? ডিফাৰেঞ্চ মানে x মাইনাছ ৱাইৰ মান 12 দিছে, হয়নে? প্লাছ কুৱেশ্যনত কি দিছে, কৈছে এছচিএফ এটা এছচিএফ 40 হয়, এলচিএম আপোনাৰ এছচিএফ 4 হয় আৰু এলচিএম কিমান আছে 40। আমি জানো প্ৰডাক্টৰ ফৰ্মুলাটো জানো, এই ফৰ্মুলাটো অলৰেডি পাইছোঁ আমি, হয়নে? আমি জাষ্ট ইয়াত কি কৰিম, আমি ইয়াত লিখিম 4 ইনটু 40 যিটো এলচিএম হয় আৰু এছচিএফ কিমান আছে 4, হয়নে? এতিয়া চাওঁ 12ৰ স্কুৱাৰ, 12 পূৰণ 12 যদি কৰোঁ, 12ৰ ভেলু যদি কৰোঁ, আমি কিমান পাওঁ 144, আমি ইয়াত কিমান লিখিম 144, প্লাছ 4 ইনটু 4 16, 16 ইনটু 4 কিমান হয় আপোনাৰ 64, পিছত এটা শূন্য লগাই দিওঁ। এতিয়া চাওক যোনে যোনে যাৰ কাৰণে অলপ প্ৰব্লেম হৈছে সিহঁতৰ কাৰণে কওঁ, ইয়াত 4 কেইবাৰ আছে, এবাৰ দুবাৰ তিনিবাৰ, মানে ইয়াত 4 পূৰণ 10 আছে, মানে আমি 3বাৰ ধৰিছোঁ। এতিয়া 3বাৰ মানে 4 কিউব ভেলু কিমান হয়, 4 ইনটু 4 ইনটু 4, 4 গুণ 16, 16 4 গুণ আপোনাৰ 64, যেহেতু শূন্য এটা আছে, শূন্য এটা লগাই দিছোঁ, মানে আপোনাৰ 4 কিউবৰ পিছত এটা শূন্য লগাই দিছোঁ, ক্লিয়াৰ না? 4 কিউবৰ পিছত এটা শূন্য লগাইছোঁ, কিয় ইয়াত শূন্যটো আছে, তো ইয়াত লিখিছোঁ 640, আৰু 12 পূৰণ 12 আপোনাৰ 144 আপোনালোকে গমেই পায়, মই ইয়াত লিখিছোঁ 144। দুটা যদি আমি যোগ কৰি দিওঁ আমি কিমান পাম, দুটা যোগ কৰিলে আমি পাম ইয়াত আপোনাৰ 784, আৰু আমি জানো 784 যিটো আছে, 784ৰ যদি আমি স্কুৱাৰ ৰুট ওলাওঁ, স্কুৱাৰ ৰুট ওলাব গ'লে কি হ'ব, আমি লাষ্টৰ সংখ্যা কিমান দেখিছোঁ 4 দেখিছোঁ। 4 যদি আমাৰ লাষ্টৰ সংখ্যা থাকে, আমাৰ ইউনিট প্লেছত যদি 4 থাকে, আমি কি ভেলু হ'ব পাৰে, আমাৰ ভেলু হ'ব পাৰে 2 বা 8। কেনেকৈ আহিছে চাওঁ, আমি ইয়াত দেখিছোঁ 2 স্কুৱাৰ কিমান হৈছে 4 পাইছোঁ। সেম হয় যদি মই লিখোঁ 8 স্কুৱাৰ মান কিমান পাম 64, আৰু 64 মানে কি লাষ্ট ডিজিট কি পাইছোঁ 4 পাইছোঁ, মানে যেতিয়া আমি 2 থাকে, লাষ্ট ডিজিটত 2 থাকে, আমি সদায় ইউনিট প্লেছত 4 পাম, আৰু লাষ্ট ডিজিটত 8 থাকিলে আমি সদায় 4 পাম, ক্লিয়াৰ। মই সেইটো কাৰণে কি কৰিম, আমাৰ ইয়াত ভেলু কিমান পাইছোঁ 4 and 4, তো মই 2 লিখিছোঁ 8 লিখিছোঁ, ক্লিয়াৰ। নেক্সট আমি চাম ইয়াৰ কি আছে, আগৰ সংখ্যাটো কি আছে, মানে দুটা, যেহেতু আমি স্কুৱাৰ ৰুট ওলাব গৈ আছোঁ, আমি দুটাকে পাৰ্ট কৰিম, সংখ্যা পাৰ্ট কৰিম পিছফালৰ পৰা, তো এটা সংখ্যা গ্ৰুপত হৈ গ'ল 84 আৰু এটা গ্ৰুপত 7 আহি গ'ল। এতিয়া আমি 7টো চাব লাগে, 7টো কাৰ স্কুৱাৰ ৰুটৰ ভিতৰত আছে, মানে 7ৰ ওচৰত কোনটো পাৰফেক্ট স্কুৱাৰ আছে। এটা আছে চাওক 4 আৰু এটা কিমান আছে 9, 4 মানে আপোনাৰ 2 স্কুৱাৰ আৰু 9 মানে 3 স্কুৱাৰ। তো আমি সদায় সৰুটো ল'ব, যেতিয়া আপোনাৰ তাত 7 টকা আছে, আপুনি 4 টকা খৰচ কৰিব পাৰে, কিন্তু 7 টকা থাকিলে আপুনি কি 9 টকা খৰচ কৰিব পাৰে না নাই, সেইটো কাৰণে আমি ডাঙৰটো কেতিয়াও নলওঁ, আমি সৰুটো ল'বলৈ লাগে, আৰু সৰুটো কিমান আছে 2 আছে, আমি আগত 2 লিখিছোঁ,
ঠিক আছে নে এতিয়া এইটো 22 স্কোয়ারও হ'ব পাৰে বা 28 স্কোয়ার হ'ব পাৰে আমি কনফার্ম ক'ব পৰা নাই তো সেইটো কাৰণে মই কৈছোঁ যদি এনেকা আহি যায় আপুনি মাজৰ ভ্যালুটো চাব মানে 22 আৰু 28 ৰ মাজৰ ভ্যালু কি থাকে 25 হদে 5 ৰ ভ্যালুটো ওলাব ক্লিয়াৰ 5 ৰ ভ্যালুটো ওলাব কাৰণে কিয় কৈছোঁ 5 ৰ ভ্যালুটো ওলাব কাৰণে সুবিধা হয় আপোনালোকৰ কাৰণে ক্লিয়াৰ এতিয়া চাও আমি ইয়াত কি লিখিছো 25 স্কোয়ার 25 স্কোয়ার মানে লাস্ট ডিজিট কি লিখিছো 5 5 সদায় দেখিলে যদি তেনেকে 25 স্কোয়ার 35 স্কোয়ার যদি চাই আপোনাৰ লাস্ট ডিজিট যদি 5 থাকে আপোনাৰ সদায় 25 লিখিব লাস্টৰ নাম্বাৰ যদি 5 থাকে আপুনি সদায় 25 লিখিব আগত কিমান আছে 2 2ৰ পিছত নেক্সট নাম্বাৰটো কিমান হয় 3 মানে আগত আছে 2 2ৰ পিছত কিমান হয় 3 হয় তো 2 পূৰণ 3 কিমান হয় 6 এতিয়া 625 হয় 25 ৰ লগত যদি 25 পূৰণ কৰো আমি কিমান পাওঁ 625 এতিয়া 625 টো চাও কি আমাৰ 625 ৰ পৰা এই নাম্বাৰটো ডাঙৰ না সৰু নাম্বাৰটো ডাঙৰ হয় তো আমি সৰু নাম্বাৰৰ স্কয়াৰ কেতিয়া নহব আমিটো কি কম 28 ৰ স্কয়াৰ হয় কি আমাৰ অপচন 28 আছে নে হয় আমাৰ অপচন সি এনসার হ'ব clear now for those person who have not understood the values I just going to say that here see if the sum is given if the questions is mentioned you to ask they are asking that if the sum you have to find the sum and they have given the difference and they have given the product now product is not going to be mentioned in direct way they're going to say that LCM is this much and SCF is this much then we know that the product of the two number is always some product of LCM and SCF yes now we're going to use this rule that is 40 into 5 that is LCM is SCF clear here if I going to bring this square if I going to take this square if I going to take this square here it become a root over now see what is the question given here the difference of the two numbers is how much 12 so you have mentioned that 12 square plus 4 into product of numbers now product of square is LCM into SCF that is 40 into 4 clear now 40 into 4 into 4 it is how much 640 clear and 12 square is how much 144 now if I going to add the values what I going to get here 784 now I told you how to find the square root the trick I going to mention here it is 4 large digit is how much 4 if the large digit is 4 it may be 2 square it may be 8 square clear so you have wrote here 2 and another here we wrote here clear now next here if I make a group that is the grouping should be from the last digit grouping should be started from the last digit now in each group it should be two numbers because we are going to find the square root so here is 2 here is one number now you have to see the numbers in this first group now what is the number in the first group it is number in the first group is how much it is 7 now you have to see if this 7 lies between which perfect square numbers it is lies between 4 and 9 because 2 square is 4 and 3 square is 9 and this number 7 is lies between these two numbers clear now what we have to take if you have 7 rupees in your pocket you can spend 4 rupee but you can't spend 9 rupees na for that reason we have cancelled this value and we have taken the value that is 4 now see what is the square root of 4 it is 2 so we have taken here 2 clear now also we are not sure is it 22 square or is it 28 square from the last digit we have find the last digit of unit place value that is 2 and 8 and from the first group we find the value that is 2 clear and the second thing I told that you can't say it is 22 square or 28 square for that reason I told you you have to take the middle value of the place you have to take always 5 value that is it should be 5 last digit should be 5 and numbers if it is 3 then here is 2 so you have taken 2 clear now see it is maybe 25 square or 22 square or 28 square now in that case what we have done the find the value of 25 square now 25 is 5 whenever you see 5 you write 25 whenever you see 5 you write how much 25 now what is the first digit first digit is 2 now what we have done we have taken the consecutive number that is 2 after 2 what is the next number it is 3 we have multiplied this value that is 2 into 3 is 6 so 25 square is how much 625 now see whether this value that is 784 is greater than 625 or less than 625 it is greater than 625 so it should be the greater value not the smallest one clear and so you told that it should be the sum of the two number it should be how much 2 it should be 28 because the square and square root should be cancelled now what is left here only 28 so we're going to say that 28 square am I clear now
we are moving to our next question. What is the next question given here? The value of the expression, this one. Clear? Now they are asking the value of this expression. এইটো ভ্যালুৰ আপোনাৰ এক্সপ্ৰেছন ওলাব, মানে এইটোৰ যিটো আছে এক্সপ্ৰেছন আছে, এক্সপ্ৰেছনৰ ভ্যালুটো ওলাব দিছে। আৰু মই কি কৈছোঁ, এইটো কুৱেশ্যন আমাৰ কি হয়, চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন হয়। ঠিক আছেনে? এতিয়া চাব, আমাৰ সদায় তেনেকৈ যদি থাকে, আপুনি আগৰ পৰা এনেকৈ কেতিয়াও নাযায়, আপুনি সদায় পিছফালে মানে ভিতৰৰ পৰা আহি থাকিব। ক্লিয়াৰ? এতিয়া চাওক, আমাৰ লাষ্ট ডিজিট কি আছে? লাষ্ট ডিজিট 9। 9ৰ স্কুৱাৰ ৰুট কৰিলে আমাৰ কিমান পাম? 3 পাম। এতিয়া 16ৰ লগত যদি আমি 3 যোগ কৰোঁ, আমি কিমান পাম? আমি পাই যাম 19। ঠিক আছেনে? 9ৰ স্কুৱাৰ ৰুট আপোনাৰ 3 হয়, আৰু 16ৰ লগত যদি 3 যোগ কৰোঁ, আমি কিমান পাম? 19। এতিয়া 19ৰ স্কুৱাৰ ৰুট নামত আহিছে, কিন্তু ইয়াত এটা প্ৰিণ্টিং মিষ্টেক যিটো হ'ব, আপোনাৰ চাব, ইয়াত চাব, যেনেকৈ মই কৈছোঁ, আপোনাৰ 3 যিটো ভেলু √9ৰ যদি আমি স্কুৱাৰ ৰুট কৰোঁ, আমি কিমান পাম? 3 পাম। আৰু 3 যদি 16ৰ লগত যোগ কৰোঁ, আমি 19 পাইছোঁ, হয়নে? তো সেইটো সদায় মনত থাকিব। এইটো কুৱেশ্যন যিটো হ'ব, ইয়াত 4 হ'ব। ইয়াত কিমান হ'ব? 4 হ'ব। 16 নহ'ব, এইটো 4 হ'ব। যদি আপোনাৰ ইয়াত পইণ্টত যদি থাকিলেহেঁতেন, আমি সদায় এইটো 16 লৈকেনে গ'লোহেঁতেন, কিন্তু এইটো কুৱেশ্যনটো আপোনাৰ পাৰফেক্ট স্কুৱাৰ ভেলু দিয়া আছে, কি হয়নে? 52, 8, 19, 9 তেনেকৈ নাম্বাৰ দিয়া আছে। তো আপোনাৰ কেতিয়াও এইটো আপোনাৰ ভেলু 16 নহয়। ক্লিয়াৰ? তো ইয়াত কি হ'ব? ইয়াত 46 হ'ব। ইয়াত আমি কিমান ধৰিম? আমি ইয়াত ধৰিম 46। ইয়াত আমি লিখিম 46। ঠিক আছে নে? 46। এতিয়া চাব, আমি যদি মই আকৌ ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্টৰ পৰা, 9ৰ যদি স্কুৱাৰ ৰুট কৰোঁ, আমি কিমান পাম? 3। আৰু 3ৰ লগত যদি 46 যোগ কৰোঁ, আমি কিমান পাম? 49। 49ৰ স্কুৱাৰ ৰুট কৰিলে কিমান পাম আমি? 7। এই 7 আপোনাৰ 42ৰ লগত যোগ হ'ব। 7 + 42 কিমান হ'ব? 49। আকৌ 49ৰ যদি স্কুৱাৰ ৰুট কৰোঁ, আমি কিমান পাম? আপোনাৰ পাই যাম 7 পাম। 7 আৰু ইয়াত চাওক 5 মাল্টিপ্লাই হৈ আছে, হয়নে? পূৰণ হৈ আছে। তো এতিয়া 5 আৰু 7 যদি মাল্টিপ্লাই কৰোঁ, আমি কিমান পাম? 5 × 7 = 35 পাইছোঁ। এতিয়া 35 আৰু এইটো নাম্বাৰ 134 কি আছে? মাজত কি আছে? যোগ কৰি আছে। যোগ প্লাছ কৰি দিয়ক। 4 + 5 ইট ইজ নাও 9, এণ্ড 3 + 3 6, এণ্ড 1। তো 169ৰ যদি আমি স্কুৱাৰ ৰুট ওলাওঁ, 169ৰ যদি স্কুৱাৰ ৰুট ওলাওঁ, আমি কিমান পাম? 13 পাম। আৰু 13ৰ লগত যদি 51 ৱাৰ্ড এড কৰোঁ, 13ৰ লগত কিমান এড কৰোঁ? 51। আমি কিমান পাম? 464, আৰু 64 যদি স্কুৱাৰ ৰুট কৰোঁ, এইটো 8 পাইছোঁ। হৈছেনে? আপোনালোকে চাগে ভালকৈ বুজি পোৱা নাই, মই এটা এটা ষ্টেপ ছাইডত লিখি আছোঁ। চাব, মোৰ লগত আপোনালোকে ৰিপিট কৰিব। 9ৰ স্কুৱাৰ ৰুট, 9ৰ স্কুৱাৰ ৰুট কিমান হয়? 3। ইয়াত কিমান আছে? প্লাছ হৈ আছে। তো 3ৰ লগত মই কিমান কৰিছোঁ? মই কৈছোঁ এইটো 16 নহ'ব, ইয়াত 46 হ'ব। এই 46টো মই ইয়াত লৈছোঁ। ঠিক আছে নে? 46 দুটা যোগ কৰিছোঁ, কিমান পাইছোঁ? 49। এতিয়া এইটো 49 যিটো আছে, এইটো 49ৰ মই ইয়াত লিখিছোঁ আৰু তাৰ স্কুৱাৰ ৰুট কৰিছোঁ। 49ৰ স্কুৱাৰ ৰুট কিমান হয়? 7 হয়। ঠিক আছে নে? 49ৰ স্কুৱাৰ ৰুট কিমান হৈ যায়? 49ৰ স্কুৱাৰ ৰুট হৈ যায় 7। মই 7টো আপোনাৰ কি কৰিছোঁ? এইটো নম্বৰৰ লগত পূৰণ, কিয় ইয়াত পূৰণ হৈ আছে, তো মই পূৰণ কৰি দিম। ঠিক আছে নে? চ' এতিয়া চাওক, আমাৰ ফাৰ্ষ্ট ষ্টেপ লিখিছোঁ 7, এই 7টো ইয়াত লিখিছোঁ, প্লাছ আগত 42। এই 42ৰ যদি আমি স্কুৱাৰ ৰুট দুটাৰ লগত যোগ কৰোঁ, আমি পাম আকৌ 49, আৰু ইয়াত কি আছে? স্কুৱাৰ ৰুট আছে, তো আমি 49ৰ স্কুৱাৰ ৰুট কৰি দিম। কিমান পাম? 7। চাওক, আমি ফাৰ্ষ্ট ষ্টেপত 7 পাইছোঁ, আকৌ ছেকেণ্ড ষ্টেপত 7 পাইছোঁ। ক্লিয়াৰ? আকৌ এইটো 7 যিটো আছে, মই ইয়াত লিখি আছোঁ। ঠিক আছে নে? 7। নেক্সট ইয়াত কি আছে? 5 মাল্টিপ্লাই হৈ আছে, পূৰণ হৈ আছে না? তো 5 মই মাল্টিপ্লাই কৰিম। 3 × 7 = 5 = 35। কি নম্বৰ আছে? প্লাছ 134। আপোনাৰ প্লাছ লিখিছোঁ 134। কিমান পাম? আমি যদি যোগ কৰোঁ 169 পাম। এই দুটা নম্বৰ যোগ কৰিলে কিমান পাম? 169। এতিয়া 169 কি দিছে? ৰুট দিছে, তো মই এইটো ৰুট ওভাৰ কৰিছোঁ। 169ৰ ৰুট ওভাৰ কিমান হ'ব? 13 হ'ব। আৰু 13ৰ লগত এইটো কি আছে? প্লাছ হৈ আছে, তো প্লাছ দিছোঁ। কি সংখ্যা আছে? 51। 51 যোগ কৰিছোঁ। চ' 13 + 51 কিমান পাম? আমি 64 পাম। আৰু ইয়াত আকৌ স্কুৱাৰ ৰুট দিছে, আমি স্কুৱাৰ ৰুট কৰিছোঁ। 64ৰ স্কুৱাৰ ৰুট কিমান হৈ যায়? 8 হৈ যায়। তো আমাৰ অপশ্যন কোনটো হ'ব? অপশ্যন বি। ক্লিয়াৰ? আমি নেক্সট কুৱেশ্যন যাওঁ। নেক্সট কুৱেশ্যন কি দিছে? দ্য নম্বৰ when divided by 2 leaves remainder 1. The number when divided by 2 leaves remainder 1.
when divided by 3 leaves remainder 2 and when divided by 4 leaves remainder 3 মানে কৈছে আপোনাৰ যদি এটা সংখ্যা তাক যদি আপুনি 2 দি ভাগ কৰে আপুনি তাৰ মানে শেষ ফল কিমান পাব 1 পাব মানে ৰিমাইন্ডাৰ কিমান থাকিব 1 থাকিব আকৌ 3 দি ভাগ কৰিলে কিমান পাব 2 পাব আৰু 4 দি ভাগ কৰিলে ৰিমাইন্ডাৰ কিমান পাব 3 পাব এতিয়া চাওক এইখিনি কোৱেশ্চন কৰিব কাৰণে আমাৰ তাত বেলেগ বেলেগ বহুত ৰুল আছে কিন্তু সদায় আমি যেতিয়া মানে আপোনাৰ নাম্বাৰখিনি সৰু সৰু থাকে আমি সদায় অপচনত যাম ঠিক আছে নে এতিয়া লাষ্ট অপচন মই লাষ্ট আপোনাৰ যেটো নাম্বাৰ আছে লাষ্ট নাম্বাৰটো কি আছে 4 এই 4ক মই চাও এই বাকি নাম্বাৰ কেটা হৈ যাব ঠিক আছে কিয় মই কৈছো হৈ যাব আপোনাৰ যেহেতু 4 টো যদি কৰে 4 কৰিলে 2 আহি যাব তাৰ ভিতৰত আহি যায় আৰু 3 নো ডাউট আপোনাৰ ওচৰবসি থাকি যায় ভ্যালুখিনি হেতু কোনে আমি আপোনাৰ 4 টো লৈছে ডাঙৰ নম্বৰ 4 হয় তো এটো কোনে 4 টো লৈছে ঠিক আছে নে এতিয়া চাওক আমি 25 ৰ যদি চাও 25ক যদি 4 দি ভাগ কৰো তাৰ শেষফল কি থাকিব 1 থাকিব কিয় 25ক আমি তেনেকৈ লিখি ওপৰ 24 যোগ 1 25 হয় আৰু 24ক স্কয়াৰ ৰুট মানে 24ক 4 দি ভাগ যায় এটো পুৰাকে পুৰা 4 দি ভাগ যায়গে হয় না কিন্তু এটো থাকি যাব আকৌ মই যদি 41 ৰ চাও তেনেকৈ 40 যোগ 1 লিখিব পাৰো এটো আপোনাৰ 40 4 দি ভাগ যায় শেষফল থাকিব কিমান 1 আমি 13 যদি চাও সেম 13 ত কি হৈছে 12 + 1 12 4 দি ভালকে গৈ আছে কিন্তু 1 আপোনাৰ ৰিমাইন্ডাৰ থাকি যায় কিন্তু যেতিয়া আমি কৈছো 11ক চাওক আমি ইয়াত কি হ'ব 8 + 3 আৰু 8 4 দি ভাগ গৈ আছে ভালকে কিন্তু 3 শেষফল থাকি আছে ৰিমাইন্ডাৰ চাই আছে আমি চাও কি বেলেগ নম্বৰ তেনেকা হয় না নাই এটি 11ক যেতিয়া মই 2 দি ভাগ কৰিছো 2 5 * 10 পাইছো ৰিমাইন্ডাৰ কিমান আছে 1 আৰু ইয়াত ৰিমাইন্ডাৰ কিমান দিছে 1 আকৌ মই 11ক 3 দি ভাগ কৰিছো 3 দি ভাগ কৰিছো 3 3 * 9 ৰিমাইন্ডাৰ কিমান পাইছো 2 ইয়াত ৰিমাইন্ডাৰ কিমান দিছে 2 আকৌ মই 4 দি 11ক ভাগ কৰিছো 4 2 * 8 ৰিমাইন্ডাৰ কিমান পাইছো 3 পাইছো ইয়াত কিমান আছে 3 সো মোৰ অপচন কোনটো হৈ যাব অপচন ডি ক্লিয়াৰ মই বুজাওতে যিমান সময় লাগিছে এটোই সময় লাগিব তাতকে বেছি আপোনালোকৰ এক্সামৰ তাৰ মানে কম সময়ৰ ভিতৰত আপোনালোকে সলভ কৰিব পাৰিব বুজিছে নে ক্লিয়াৰ those who don't understand the assignments for them I going to see here you have lots of formula say we could use the LCM method and there are lots of rules but see for that the value should be the remainder should be 1 clear but here the remainders are different values for that reason I just told you out of these three numbers that is 2 clear one number is what 2 another is 3 another is 4 the biggest number is 1 4 the greatest number is 4 so I told you to divide with 4 divide and check the from the options which is the number which leave the remainder 3 now when I divide with 25 it never leave the remainder 3 it leave the remainder how much 1 when I divide the number 41 it's same way it's leave the remainder how much 1 when I divide the number 13 here also we got the remainder 1 but when we divide the 11 we got what how much remainder 3 so for that reason I just told you you have to when they ask you to divide the value you have to divide it how much with the 4 and only the number 11 it is the only singlest number which leave how much remainder 3 when you divide it by 4 and it's leave remainder 2 when you divide it by 3 and it's leave remainder 1 when you divide it by 2 clear and the way I am explaining here it may be taking lots of time you are saying that for explaining two questions you are taking 15 minutes 10 minutes but see here when I go to say that for explaining we need a little bit time but when you go to solve the questions it take lesser time for solving the questions am I clear see the third one what is given here if x by 3 is if here it is the questions we have from ratio properly x by 3 equals to y by 4 divided by xz by 7 যদি আপোনাৰ x divided by 3 হয় y divided by 4 হয় আৰু z divided by 7 হয় তেতিয়া আমাৰ কি কৈছে x plus y plus z divided by twice z ৰ মান ওলাব দিছে আপুনি সদায় মনত থাকিব ৰেশিও প্ৰপৰচনৰ যদি তেনেকা ভ্যালু দি আছে x y z তেনেকা দি আছে আৰু হিহঁতৰ তলত কিমান ভ্যালু থাকে তো ইটো আমি ধৰি লম x ৰ মান 3 হয় y ৰ মান 4 হয় z ৰ মান কিমান হ'ব z ৰ মান 7 হৈ যাব ঠিক আছে নে x ৰ মান 3 y ৰ মান 4 z ৰ মান 7
আমি ইয়াত যদি ভাগ মানকেইটা যদি পুট কৰোঁ কি আছে 3 + 4 + 7 ডিভাইড বাই 2 × 7 হৈছেনে এতিয়া 3 যোগ 4 কিমান হয় 7 7ৰ লগত 7 যোগ কৰিলে কিমান পাম আমি 14 পাম 14 পাম এতিয়া 14 ডিভাইড বাই 2 × 7 7 টাইমছ 1 7 টাইমছ 2 2 টাইমছ 1 2 টাইমছ 2 কেনসেল হৈ গ'ল কিমান থাকিলে অকল 1 থাকিলে আমাৰ অপচন হৈ গ'ল এ ক্লিয়াৰ আমি চাওঁ নেক্সট কুৱেশ্যন কি আছে আপোনাৰ নেক্সট কুৱেশ্যন আপোনাৰ আছে পাৰ্চেণ্টেজৰ পৰা ইয়াত কি কৈছে the price of an article is first decreased by 40 the price of an article is first decreased by 40 and then increases by 20 the net change of price will be what আপোনাৰ কৈছে এটা দাম মানে যেনেকৈ আপোনালোকৰ এতিয়া চাই আছে আপোনালোকৰ সেল ফোনখিনি যিখিনি আছে সেল ফোনখিনি দাম ফ্লাকচুৱেশ্যন কৰি থাকে মাজে মাজে বাঢ়ি থাকে মাজে মাজে কমি থাকে হয়নে কিয় হৈ থাকে যেতিয়া চিপছৰ শৰ্টেজ যদি হৈ থাকে তেতিয়া আমি কওঁ এইটো আপ এণ্ড ডাউন হৈ থাকে আমি তেনেকৈ কাপোৰৰ কথা ক'ব পাৰোঁ বাকী আপোনাৰ যিমান বস্তু আছে এইখিনি বস্তু কেতিয়া যদি মাৰ্কেটৰ বস্তুটো শৰ্টেজ হৈ থাকে তাৰ বস্তুটো বাঢ়ি যায় প্ৰাইচ দামটো বাঢ়ি যায় আৰু সেম যদি মাৰ্কেটৰ বস্তুটোৰ দাম সেই আপোনাৰ এভেইলেবল হৈ থাকে তেতিয়া কি হয় প্ৰাইচটো কমি যায় হয়নে সেম বস্তু কৈছে আপোনাৰ কিবা এটা আৰ্টিকেল আছে তাৰ দামটো 40% কমি গৈছে ঠিক আছে নে আকৌ এইটো 20% বাঢ়িলে এতিয়া কৈছে আপোনাৰ যদি এতিয়া দামটো আমি ওলাব যাওঁ নেট দামটো ওলাব যাওঁ কমাৰ বাঢ়াৰ পিছত যদি আমি ওলাব যাওঁ এতিয়া কিমান পাৰ্চেণ্ট কমিছে বা কিমান পাৰ্চেণ্ট বাঢ়িছে এইটো কথা বুজিছে ক্লিয়াৰ এতিয়া চাওঁ এইখিনি কোৱেশ্চন যদি আমি কৰিব যাওঁ তেতিয়া আমি ধৰিম এক্সৰ মান আমাৰ দাম এটা আছে এক্স আছে তাৰ এক্সৰ 40% ওলাম আকৌ তাৰ পৰা কিবা এটা আহিব এক্সৰ কিবা আকৌ তাৰ 20% ওলাব তো এইটো আমাৰ কনচেপ্ট হয় আমি এনেকৈ কৰিছোঁ কিন্তু ইয়াত কি কৈছে ইয়াত শৰ্ট এক্সামত মই কৈছোঁ নহয় এক্সামত কি হয় চবেই আপোনাৰ মানে মেথছ জানে চবেই ৰিজনিং জানে চবেই ইংলিছ জানে কিন্তু হয় আপুনি কিমান কম সময়ত আপোনাৰ কুৱেশ্যন গোটেইখিনি কুৱেশ্যন কৰি আহিছে সেইটো মেটাৰ কৰে ইয়াত চাব সেইটো কাৰণে কি কৈছোঁ আমি ইয়াত ট্ৰিক ইউজ কৰিম আৰু এইটো পাৰ্চেণ্টেজৰ আপোনাৰ যেতিয়া ছাকচেছিভ ডিছকাউণ্ট বা ছাকচেছিভ প্ৰফিট হয় বা ছাকচেছিভ পাৰ্চেণ্টেজ মানে বাঢ়ি থাকে বা কমি থাকে ডিফাৰেঞ্চেছ চেঞ্জেছ হৈ থাকে তো আমি সদায় এইটো ফৰ্মুলা ইউজ কৰিম কি ফৰ্মুলা P + Q + PQ ডিভাইড বাই 100 হয়নে এতিয়া বুজিছোঁ আমি এটা বস্তু চাওঁ সদায় মনত ৰাখিব যেতিয়া ৱাৰ্ড আহিব ডিক্ৰিজ আমি এইটো নেগেটিভ চাইন দি ডিনোট কৰিম ঠিক আছে নে আৰু যেতিয়া ইনক্ৰিজ থাকিব আমি সদায় এইটো কি চাইন দি ডিনোট কৰিম প্লাছ দি কৰিম এতিয়া কি আছে ডিক্ৰিজ 40% আমি ইয়াত কি লিখিম -40% পাৰ্চেণ্টেজ লিখিব নালাগে আমি জাষ্ট -40 লিখিছোঁ প্লাছ আপোনাৰ কি আছে ইনক্ৰিজ কিমান আছে ইনক্ৰিজ 20 মানে +20 হৈছেনে প্লাছ আমি কি লিখিম ব্ৰেকেটত লিখিম -40 * 20 ডিভাইড বাই হাউ মাচ 100 এতিয়া চাব আমি কি কৰিছোঁ -40 + 20 ভেলু কিমান হ'ব -20 পাব 40ৰ পৰা 20 গ'লে কিমান পাম 20 পাম 40 ডাঙৰ 40ৰ আগত চাইন মাইনাছ আছে তো আমি মাইনাছ লিখি দিম ক্লিয়াৰ এতিয়া চাব নেক্সট পৰ্চনৰ চাওঁ প্লাছ ইনটু মাইনাছ গোটেইকেইটা প্লাছে আছিলে খালি চাব এইটো মাইনাছ আছে এইটো কাৰণে কি চাইন কি হ'ল মাইনাছ হৈ গ'ল এতিয়া আমি চাম এটা ভেলু কেঞ্চেল 0 0 কেঞ্চেল 0 0 কেঞ্চেল 4 2 যে কিমান হ'ব 4 পূৰণ 2 কিমান হ'ব 8 হৈ যাব এতিয়া আমি যদি দুটা যোগ কৰি দিওঁ কিমান হ'ব 20 আৰু 8 যোগ কৰিলে 28 হয় কি আমাৰ অপশ্যন 28 আছেনে হয় আমাৰ অপশ্যন 28% আছে এতিয়া ইয়াৰ ভেলুটো -28 হ'ব পাৰে -28 মানে আপোনাৰ এক্সামত কেতিয়া লিখি থাকিব ডিক্ৰিজ 28% তো ডিক্ৰিজ হ'লে আমি এইটো লিখিম ক্লিয়াৰ আৰু যদি আপোনাৰ যদি একো মেনশ্যন নাথাকে তে আমি ডাইৰেক্টলি যিটো পাৰ্চেণ্টেজ দিয়া আছে সেইটো লিখি দিম ক্লিয়াৰ আমি এতিয়া যাওঁ নেক্সট কুৱেশ্যন তো আজি আমাৰ এইকেইটা কুৱেশ্যনে আছিলে থেংক ইউ so much everyone